আজি প্ৰত্যেকটো পৰ্যায়তে আজি আমি ৰাষ্ট্ৰীয় সূচাংকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, যোৱা 5 বছৰৰ যি এক সফলতা আছিলে, সেই সফলতাক বেজ হিচাপে লৈ, সেই সফলতাক ভিত্তি হিচাপে লৈ আমি 2026 চনৰ পৰা 2031 চনলৈ আন এটা সোণখেৰীয়া যাত্ৰা হাতত লোৱাৰ বাবে এই বাজেটেদি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, আমি ক'ৰ পৰা আজি ক'লৈকে আহিব খুজিছোঁ আপুনি অৱগত। সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ, আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি বাঢ়ি গৈ আছে। এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেছ এলাউন্স দিছোঁ। এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। অধ্যক্ষ মহোদয়, হয়তো আৰু এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও, কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই। তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয়, যদি 2-3 মাহ দিয়েটো দেৰি হৈছে, আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে। কিন্তু অধ্যক্ষ মহোদয়, মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে, যিটো সময়ত ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই, সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই। অধ্যক্ষ মহোদয়, আজি আমাৰ মাজত সমস্যা কি? অসমত বহু দিনৰ পৰা এটা বাওঁপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে। তেখেতসকলে ৰাজ্যখনক বাঢ়িব নিদিয়ে আৰু এটা ফিউডিয়েল ষ্টেটত তেওঁলোকে মানুহক ৰাখিব বিচাৰে, যাতে মানুহে ৰাস্তালৈকে ওলাই আহে, মানুহে আন্দোলনত লিপ্ত হয়, তেওঁলোকে এনাৰ্কি ক্ৰিয়েট কৰিব খোজে। অধ্যক্ষ মহোদয়, আজি যোৱা কেইটামান দিনত আপুনি যদি দেখা পায় যে চৰকাৰে য'তেই এটা আঁচনি লৈছে, তাতেই বাওঁপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰিছে। অধ্যক্ষ মহোদয়, সদনত আহি কম আমাক হস্পিটাল লাগে, সদনত আহি কম আমাক ৰাস্তা লাগে, সদনত আহি কম আমাক জলসিঞ্চন লাগে, সদনত আহি কম আমাক কৃষি লাগে, কিন্তু অসমৰ বিকাশৰ বাবে আমি য'তেই আঁচনি লৈছোঁ তাতেই গৈ আমি বিৰোধিতা কৰিম। অধ্যক্ষ মহোদয়, অসমৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমে বিকাশৰ ৰাস্তাত যাবই লাগিব। আজি যদি আমি প্ৰতিযোগিতাত লিপ্ত নহওঁ, অসম 6 আৰু 4 1 নম্বৰত তলৰ পৰা থাকিব। আৰু যদি আমি প্ৰতিযোগিতাত লিপ্ত হওঁ, অসমত যদি আমি উন্নয়নৰ প্ৰতিযোগিতাত লিপ্ত হওঁ, টাফ জব, কিন্তু আমি লাহে লাহে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। দিছ ইজ এ ইৰা অফ কম্পিটিটিভ ফেডাৰেলিজিম। ভাৰত চৰকাৰে কাক সহায় কৰিব? যিখন ৰাজ্যই ৰিফৰ্মৰ কথা ক'ব, যিখন ৰাজ্যই দেশক আগুৱাই লৈ যোৱাৰ কথা ক'ব, যিখন ৰাজ্যই ক'ব যে মই ইলেক্ট্ৰিচিটি সাৰপ্লাস হ'ম, যিখন ৰাজ্যই ক'ব মই 100% লিটাৰেসি আনিম, যিখন ৰাজ্যই ক'ব যে মই উদ্যোগীকৰণ কৰিম, যিখন ৰাজ্যই ক'ব মই ৰপ্তানি কৰিম,
যিখন ৰাজ্যই ভাৰতৰ বিকাশত সহযোগিতা বিচাৰিব খুজিব সেইখন ৰাজ্যক ভাৰত চৰকাৰে সহায় কৰিব আৰু যিখন ৰাজ্যই ভাৰতবৰ্ষখনক আগুৱাই যাব নিদিব নিশ্চিতভাৱে সেইখন ৰাজ্যক কোনো চৰকাৰে কেতিয়াও সহায় নকৰে আৰু যেতিয়া সহায় নকৰিব আপুনি সদায় সকলো ফালৰ পৰা পিছ পৰি থাকিব লাগিব অধ্যক্ষ মহোদয় আমাৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলত কেইবাটাও নতুন পলিটিক্যাল এণ্ড ইকনমিক ডেভেলপমেণ্ট হৈছে ইমান দিনে উত্তৰ পূৰ্বৰ ভিতৰত অসম আটাইতকৈ উন্নত প্ৰদেশ আছিল আমাৰ যিখিনি সম্পদ আছিল তাক আমি ব্যৱহাৰ কৰিছিলোঁ আৰু অসমে স্বাভাৱিকভাৱে উত্তৰ পূৰ্বৰ আটাইতকৈ বিকশিত ৰাজ্য হিচাপে স্থান লাভ কৰিছিল এতিয়া অধ্যক্ষ মহোদয় অৰুণাচল প্ৰদেশত তাৰ ৰাইজে চৰকাৰে লগ লাগি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব খুজিছে আৰু ইতিমধ্যে 10,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদনৰ কাম আৰম্ভ হৈছে 30,000 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰিকল্পনা হৈছে কতো এটা আন্দোলন নাই কতো এটা প্ৰতিবাদ নাই কতো এটা হুলস্থুল নাই আৰু 10 ইয়াৰ্ছৰ ভিতৰত যদি এই আটাইখিনি জলবিদ্যুৎ প্ৰকল্প কমপ্লিট হয় অৰুণাচল প্ৰদেশৰ জিডিপি অসমতকৈ দুগুণ আগবাঢ়ি যাব আজি অৰুণাচল প্ৰদেশে এই কাম কেনেকৈ কৰিব পাৰিলে আমি যদি সৰু ফ্লাইঅভাৰ এখন বনাব খুজো তাতে গছ কাটা নাকাটাক লৈ আমি 2 বছৰ বিতৰ্ক কৰিব লাগে অধ্যক্ষ মহোদয় অৰুণাচল প্ৰদেশে আজি 30,000 মেগাৱাট পাৱাৰ উৎপাদন কৰাৰ পথত আগবাঢ়িছে চীনক প্ৰতিযোগিতা কৰি চীনতকৈও ডাঙৰ আজি পাৱাৰ প্ৰজেক্ট আৰম্ভ কৰিছে গাঁও কি গাঁও ৰিহেবিলিটেশ্যন হৈছে মানুহে নিজৰ গাঁৱৰ পৰা উঠি গৈছে যে অৰুণাচলৰ বিকাশৰ বাবে আমি আমাৰ গাঁও সলনি কৰাত আমাৰ কোনো আপত্তি নাই আৰু আজিৰ পৰা উইদিন 10 ইয়াৰ্ছ এই ধৰণে যদি অৰুণাচলৰ বিকাশৰ গতি অব্যাহত থাকে অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বৰ আটাইতকৈ চহকী ৰাজ্যত ৰূপান্তৰ হ'ব অধ্যক্ষ মহোদয় অন্ধ্ৰ প্ৰদেশ এখন নতুন ৰাজ্য অন্ধ্ৰ প্ৰদেশ পুৰণা কিন্তু কেপিটেল তেলেংগানাত গ'ল সেইকাৰণে অন্ধ্ৰ প্ৰদেশ পুৰণা হৈও এখন নতুন ৰাজ্য হ'ল অন্ধ্ৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত ল'লে যে আমাৰ নতুন ৰাজধানী অমৰাৱতীত আমি নিৰ্মাণ কৰিম অধ্যক্ষ মহোদয় চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই ক'লে 27খন গাঁৱৰ মানুহক ক'লে যে আপোনালোকৰ মাটিবোৰ আপোনালোকে এৰি দিয়ক যেতিয়া অমৰাৱতী হ'ব আপোনালোকক মই কমাৰ্চিয়েলি ডেভেলপ প্লটছ আপোনালোকক মই উভতাই দিম অধ্যক্ষ মহোদয় মই বিধানসভাৰ প্ৰতিনিধি দলক কেতিয়াবা অমৰাৱতীলৈ যাবৰ বাবে অনুৰোধ কৰিম অমৰাৱতীখনৰ ডেভেলপমেণ্টৰ কাৰণে নিজৰ ৰাজ্যৰ এখন ৰাজধানী হওক তাৰ ডেভেলপমেণ্টৰ কাৰণে কৃষকে 30,000 একৰ মাটি অৰুণাচল চৰকাৰক হাঁহি হাঁহি গতাই দিলে অন্ধ্ৰ প্ৰদেশ অমৰাৱতী আজি নিৰ্মাণ হৈছে আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই কৈছে যে যেতিয়া ইয়াত ৰাজধানী হ'ব ৰাজধানীৰ মাজত প্ৰতি একৰ লেণ্ডৰ বিপৰীতে ইমানখিনি ডেভেলপ মাটি আমি কৃষকসকলক উভতাই দিম আৰু যেতিয়ালৈকে কৃষকসকলে এই মাটি নাপাব বছৰি তেওঁলোকক আমি এটা এনুইটি দিম অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যত জনসাধাৰণৰ মাজত ডেভেলপমেণ্টৰ প্ৰতি
যেতিয়ালৈকে আমি এটা পজিটিভ বাৰ্তা দিব নোৱাৰোঁ, যেতিয়ালৈকে অসমৰ মানুহক আমি সঁচা কথা নকম যে এই ৰাজ্যখনত যদি আমি উদ্যোগ আনিব নোৱাৰোঁ, এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰোঁ, এই ৰাজ্যখনত যদি আমি সেমি কণ্ডাক্টৰ ৰিভলিউশ্যন আনিব নোৱাৰোঁ, এই ৰাজ্যখনত যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাম কৰিব নোৱাৰোঁ, ইয়াত যদি ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি আমি পাতিব নোৱাৰোঁ, উই ডু নট হেভ এনি ফিউচাৰ। ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজিমত আমি বহু দূৰ পিছুৱাই যাব লাগিব। আজি অধ্যক্ষ মহোদয়, অসমত কি হৈছে? প্ৰথমতে আমি ক'ম যে আমাক ফ্লাইঅভাৰ নালাগে, আৰু যেতিয়া ফ্লাইঅভাৰখন নিৰ্মাণ হ'ব তেতিয়া আমি গৈ ক'ম আমাক ফটো আকাৰ ভাল জাগা দিব লাগে। একেবিলাকে মানুহ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব। আমাৰ ৰাজ্যখনত যদি ভাল পাব যদি আমি নিশিকো, অসমত যদি আমি ফাৰ্টিলাইজাৰ প্ৰজেক্ট কৰিব নোৱাৰোঁ, সেমি কণ্ডাক্টৰ আনিব নোৱাৰোঁ, স্যাটেলাইট সিটি যদি আমি বনাব নোৱাৰোঁ, নতুন পেট্ৰকেমিকেল কমপ্লেক্স যদি আমি কৰিব নোৱাৰোঁ, অসমত যদি কোৱান্টাম কম্পিউটাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আনিব নোৱাৰোঁ, আমাৰ ৰাজ্যখন অধ্যক্ষ মহোদয় আমি কেনেকৈ আগুৱাই লৈ যাম? আজি আমি আমাৰ অসমত 600 মেগাৱাট পাম্প ষ্টৰেজ এটা কৰাৰ বাবে আমি যুদ্ধ কৰিব লাগে। মই অৰুণাচলৰ মুখ্যমন্ত্ৰীক সুধিছিলোঁ যে পেমা ভাই 30,000 মেগাৱাট আপুনি কেনেকৈ কৰিব? আন্দোলন কৰিতো শেষ হৈ যাব। বোলে নহয় দাদা, আমাৰ মানুহেতো আমাক সুন্দৰভাৱে সহযোগিতা কৰি আছে। আজি আমাৰ বিধানসভাই আমি চিন্তা কৰিব লাগিব যে ৰাজ্যখনক লৈ আমি এটা নিগেটিভিটি ক্ৰিয়েট কৰিম, যে আমাৰ ৰাজ্যখনক লৈ আমি এটা পজিটিভিটি ক্ৰিয়েট কৰিম। যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ চাৰিওফালে আমি এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি কাম কৰিছোঁ। আজি অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰক কেতিয়াবা কেতিয়াবা অভিযুক্ত কৰা হয় যে ৰাজহুৱা শিক্ষা ব্যৱস্থা আপোনালোকে শক্তিশালী কৰা নাই। অধ্যক্ষ মহোদয়, অসমৰ দৰে এখন দুখীয়া ৰাজ্যত যোৱা 5 বছৰত আমি 81,000 নিযুক্তি দিছোঁ শিক্ষা বিভাগত। অধ্যক্ষ মহোদয়, তাতকৈ কৰাৰ বাবে আমাৰ সামৰ্থ্য ক'ত? পেট্ৰলৰ ওপৰত আমি এটকা বেছি ল'ব নোৱাৰোঁ। আমি কোনো সামগ্ৰীৰ ওপৰত যোৱা 10টা বছৰত এটা টকাৰ অতিৰিক্ত আমি টকা ল'ব নোৱাৰোঁ। বিৰোধী পক্ষই কৈছে আপোনালোকৰ বাজেটখন বঢ়া কিয় নাই? ডেফিনেটলি অধ্যক্ষ মহোদয়, বাজেট বাঢ়িব, কিন্তু বাজেট বাঢ়িবৰ কাৰণে আমাক গ্ৰোথ লাগিব। গ্ৰোথ কেতিয়া আহিব? যেতিয়া আমি ৰাজ্যখনত উদ্যোগীকৰণ আনিব পাৰিম, আমাৰ ৰাজ্যত কৃষিত পৰিৱৰ্তন আনিব পাৰিম, বানপানীক আমি ৰুদ্ধ কৰিব পাৰিম, আৰু আমাৰ ৰাজ্যত শিক্ষাক আমি আধুনিকৰণ কৰিব পাৰিম। আজি অধ্যক্ষ মহোদয়, এই বাজেটখনে অসমলৈ এটা পজিটিভিটি, এটা ইতিবাচক বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছে। অসমৰ দৰে ৰাজ্য এখনে আমাৰ বাজেটত আমি প্ৰথমবাৰলৈ উল্লেখ কৰিছোঁ, ইলেকশ্যনৰ পিছত যেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে মনত নেপেলায়, বিৰোধী পক্ষই মনত পেলাই দিয়ে যে আপুনি ইলেকশ্যনত এনেকৈ কৈছিলে। অধ্যক্ষ মহোদয়, মই এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ, পাৰোঁ বা নোৱাৰোঁ, আমাৰ প্ৰতিশ্ৰুতিবিলাক আমি দিনত সদায় মনত পেলাই থাকিম। অধ্যক্ষ মহোদয়, মই ইয়াত আলোচনাত কাকোৱে দেখা নাই যে আজি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আমি ধন্যবাদ জনাম, কেনেকৈ দিব 2 লাখ চাকৰি আপোনালোকে? দিম বুলি ক'লে দিব পাৰিব জানো? তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে, আমি আপোনালোকক অন্ততঃ ধন্যবাদ জনাইছোঁ। ক'ৰ পৰা দিব? অসমত কিমান চাকৰি হ'ব পাৰে?
যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন, নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন, নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন। আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম। হ'ব লাগিছিল কি আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল। বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল, আপোনালোকেতো বাজেটত একোৱেই নকলে। কিন্তু আজি তাৰ উলুটা হৈছে যে আমি কৈছো যে আমি 2 লাখ চাকৰি দিম। অধ্যক্ষ মহোদয়, যোৱা 2 মাহ চৰকাৰী আঁচনিবিলাক বাজেট নাছিল কাৰণে বন্ধ হৈ আছে। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে আপোনালোকে অৰুণোদয় পাই ভোটত জিকি আহিলে, অৰুণোদয় কেতিয়াৰ পৰা দিব। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে চেনি দাইল কেতিয়া দিব আপোনালোকে। বিৰোধী পক্ষই ক'ব লাগিছিল যে নিযুত মইনা, নিযুত বাবু আপোনালোকে কেতিয়া দিব। আমি বিৰোধী পক্ষক ক'বলৈ সুযোগ দিয়া নাই অধ্যক্ষ মহোদয়। আমি কৈছো যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, দিস ইজ কল একাউণ্টেবিলিটি। যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছো যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছো নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছো। অধ্যক্ষ মহোদয়, মই বিৰোধী পক্ষৰ আৰু আমাৰ সকলোৰে মই বক্তব্য শুনিছো। অধ্যক্ষ মহোদয়, অকণমান হ'লেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ নজনাম জানো? কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, নুমলীগড়ৰ মাজত টানেল, মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ 4-ৱে। আজি আমাৰ বাজেটত আমি উল্লেখ কৰিছো যে এয়াৰৱেজ, হাইৱেজ আৰু ৰেলৱেজ এই 3টা ক্ষেত্ৰকে মিলি আমি অহা 5 বছৰত প্ৰায় 2 লাখ কোটি টকা খৰচ কৰিব খুজিছো অধ্যক্ষ মহোদয়। এতিয়া প্ৰশ্ন আহিব লাগিছিল যে 2 লাখ কোটি খৰচ কৰিব পৰা সক্ষমতা আপোনালোকৰ আছে নে নাই? অধ্যক্ষ মহোদয়, যিখন ৰাজ্যত আমি এটা টকাও অতিৰিক্ত কৰ ল'ব নোৱাৰো, সেইখন ৰাজ্যত আজি আমি কল্পনা কৰিছো, সাহস কৰিছো যে ভাৰত চৰকাৰক খুজিয়ে হওক বা আন কাৰোবাৰ ওচৰত হাত পাতিয়ে হওক, আমি 2 লাখ কোটি টকা ইয়াত কেপিটেল ইনভেষ্টমেণ্ট কৰিম। অধ্যক্ষ মহোদয়, আমি একাউণ্টেবিলিটি যিমানখিনি আমি উদাহৰণ দেখুৱাব পাৰোঁ, আমি তাকে আমি উদাহৰণ দেখুৱাইছো। অধ্যক্ষ মহোদয়, এইখন হাউচতে মাননীয় সদস্য অখিল গগৈয়ে কৈছিল যে আপোনালোকে স্মল হাইড্ৰো প্ৰজেক্ট নকৰে কিয়? অধ্যক্ষ মহোদয়, এই বাজেটত আমি উল্লেখ কৰিলো যে আমি কাৰ্বি লাংপি কৰি মিডিল 1, মিডিল 2, ধনচিৰি, লুংলি, ডিয়াজদিহিম, বৰডিকৰাই, আমৰিং, জেনাম, কাৰাং, দেচাং, আমফাই 137 মেগাৱাট আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিম। চৰকাৰকতো ধন্যবাদ দিয়াৰ সাহস নাই। তেওঁৱে কোৱা কথা আছিল 3 বছৰ আগত যে স্মল হাইড্ৰো কিয় নকৰে। মই যোৱা 2 বছৰ ডিপাৰ্টমেণ্টৰ মানুহক ক'লো, ক'বাত যদি 1 মেগাৱাটৰো সুবিধা আছে মোক লিষ্টখন দিয়ক। আজি আমি খুচি লাষ্টলৈকে 4 মেগাৱাট, 3 মেগাৱাটো য'ত আছে তাৰো আজি আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিব খুজিছো। অধ্যক্ষ মহোদয়, পাৱাৰ সাৰপ্লাস হবৰ কাৰণে উই কমিটেড 77,000 crores। অধ্যক্ষ মহোদয়, কোনখন হাউচত কোনজন মুখ্যমন্ত্ৰী,
কোনজন বিত্তমন্ত্ৰী আজিলৈকে অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনত কৈছিলে যে আমি অসমত 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি আমাৰ প্ৰডাকশন কিমান অধ্যক্ষ মহোদয় 450 মেগাৱাট 450 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰা আমি 8,457 মেগাৱাটলৈ যোৱাৰ কল্পনা কৰিছো এইখন দুখীয়া অসমে ইয়াতকৈ কি ডাঙৰ কল্পনা কৰিব পাৰে অধ্যক্ষ মহোদয় আমি ইয়াতকৈ কেনেকৈ ডাঙৰ কল্পনা কৰিব পাৰো আজি অধ্যক্ষ মহোদয় 70 ইয়াৰ্ছত মোৰ আগতে অসমৰ 14 জন মুখ্যমন্ত্ৰী আছিল গোটেই 14 জন মুখ্যমন্ত্ৰী দিনত পাৱাৰ জেনাৰেট হৈছিল 450 মেগাৱাট আৰু আজি আমি সাহসেৰে কৈছো যে উইল বি এ পাৱাৰ সাৰপ্লাস ষ্টেট আৰু আমি 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি অধ্যক্ষ মহোদয় আমি সকলোৱে জানো এই কথাবোৰ কোনেও নাজানা নহয় অধ্যক্ষ মহোদয় যেতিয়া আমি দিল্লীলৈকে যাওঁ সকলোৱে এবাৰ গুৰগাঁৱলৈকে যাওঁ সকলোৱে এবাৰ নয়ডালৈকে যাওঁ আমি সকলোৱে গুজৰাটত গলে আহমেদাবাদলৈকে যাওঁ অন্ধ্ৰত গলে অমৰাৱতীলৈকে যাম আজি পাঞ্জাবত গলে মহালিলৈকে যাওঁ চণ্ডীগড়লৈকে যাওঁ সকলো মানুহে জানে যে এখন ৰাজ্যত যদি গ্ৰোথ আহিব লাগে growth will come only from urbanization আৰু growth আহিলে ৰাজকোষত টকা আহে সেই টকা দুখীয়া মানুহৰ বিকাশৰ কাৰণে যাব পাৰে শিক্ষাৰ বিকাশৰ কাৰণে যাব পাৰে সংস্কৃতিৰ বিকাশৰ কাৰণে যাব পাৰে স্বাস্থ্যৰ বিকাশৰ কাৰণে যাব পাৰে আমি যদি গ্ৰোথ ৰাজ্যখনত নানো আমি যদি ৰাজ্যখনত বিকাশ নানো তেলে ৰাজ্যখনত দৰিদ্ৰতাৰ বিৰুদ্ধে আপুনি কেনেকৈ যুঁজিব আজি যদি আমি লেফ্ট মডেল চাওঁ লেফ্ট মডেল অফ ইকনমি তেওঁলোকে পশ্চিমবংগ আৰু কেৰালাত লেফ্টৰ শাসন ব্যৱস্থা আছিল ত্ৰিপুৰাত শাসন ব্যৱস্থা আছিল আজি পৰিৱৰ্তন হ'ল কিন্তু পৰিৱৰ্তন হলেও যদি আপোনালোকে মডেল চাব পাৰে তাত এতিয়াও বহুত গাঁও আছে তেওঁলোকে মানুহক দুখীয়া কৰি ৰাখি the strategy was what strategy আছিল যে ক্লাস ওয়াৰ হ'ব লাগে what is the left ideology যে there should be a class war কেতিয়া হ'ব যেতিয়া মানুহৰ মাজত কন্টিনিউয়াসলি নুপুৱাৰ বেদনা ক্ৰিয়েট কৰি থাকিব তেতিয়া people will attack the affluent class কিন্তু what is our economy যে কোনোবা যদি এফ্লুয়েন্ট হৈছে দুখীয়া মানুহ এজনকো আমি উঠাই আনিম সমান ধনী হোৱাৰ সুবিধা দিম আমি দুখীয়া মানুহ এজনৰো ঘৰত চাকৰি দিম দুখীয়া মানুহ এজনকো আমি উদ্যোগত সুবিধা দিম so that he can climb in the class ladder লেফটে বিচাৰে যে দুখীয়া হৈ থাকক এটা সময়ত অতিষ্ঠ হৈ যাতে তেওঁলোক ৰাজপথলৈ ওলাই আহিব পাৰে কিন্তু this is not our philosophy সেই কাৰণে হাৰিয়ানাই স্যাটেলাইট সিটি বনালে দিল্লীয়ে স্যাটেলাইট সিটি বনালে মুম্বাইয়ে নই মুম্বাই বনালে অন্ধ্ৰই অমৰাৱতী বনালে তেলেঙ্গানাই নিউ হায়দৰাবাদ বনালে আজি আমি অসমত স্যাটেলাইট সিটি আনিব খুজিছো যাতে কোনেও এই গুৱাহাটীখনতে ঘৰ বনাব নালাগে ঘৰ বনাব ইউনিভাৰ্সিটি কৰিব ইন্ডাষ্ট্ৰি কৰিব কোনো জাগাত যাব নালাগে আমি একেটা জাগাতে তেওঁলোকক সুবিধা দিম ইয়াত কৈছে স্যাটেলাইট সিটি কিয় লাগে অধ্যক্ষ মহোদয় যদি নয়ডা নহলহেতেন উত্তৰ প্ৰদেশ হলহেতেন নেকি আজি আমি কিয় 6 নম্বৰত আছো যদি গুৰগাঁও নাথাকিলেহেতেন হাৰিয়ানা 2 নম্বৰলৈকে যাব পাৰিলেহেতেন নেকি আজি যদি নই মুম্বাই নাথাকিলেহেতেন আজি মুম্বাই হ'ব পাৰিলেহেতেন নেকি মহাৰাষ্ট্ৰ হ'ব পাৰিলেহেতেন নেকি
আজি মানুহে ক'ব লাগিছিল যে চৰকাৰে প্ৰথমবাৰ স্যাটেলাইট সিটি কৰিব খুজিছে, আমি আদৰণি জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক কম যে যাৰ পৰা মাটি ল'ব তাক ভাল কৰি টকা পইচা দিয়ক, ৰাইজৰ কষ্ট হ'ব নালাগে। কিন্তু গুৱাহাটীত স্যাটেলাইট সিটি এখন আমাক দৰকাৰ, নহ'লে ইয়াতে কৃত্ৰিম বানপানীৰ মাজত আমি সদায় থাকিব লাগিব। আমি কি কৰোঁ উল্টাই, যে কেনেকৈ স্যাটেলাইট সিটিখন নহওক, যাতে চৰকাৰৰ হাতত টকা নাহে, চৰকাৰৰ হাতত পুঁজি নাহে, চৰকাৰৰ ওচৰত সকলোৱে দাবী লৈ আহিব যে মোক ৰাস্তা দিয়ক, মোক BTCত টকা দিয়ক, মোক কাৰ্বি আলঙত দিয়ক, মোক ডিমা হাছাওত দিয়ক। চৰকাৰে টকা দিব নোৱাৰিব আৰু এটা নতুন আন্দোলন অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফালে লৈ যাব। অধ্যক্ষ মহোদয়, মানুহৰ সীমা বাঢ়িছে। মই যেতিয়া বিত্তমন্ত্ৰী আছিলোঁ, BTC হৈছিলে, আমি 300 কোটি টকা দিছিলোঁ। আজি তেওঁলোকৰ প্ৰয়োজন আছে, বছৰত অতি কমেও 2000 কোটি টকা তেওঁলোকক লাগে। অধ্যক্ষ মহোদয়, মোৰ হাতত যদি টকা নাহে, মই ক'ৰ পৰা টকা দিম? মোৰ হাতত অহা টকাৰ ৰাস্তা কোনোবাইতো খুলি দিব লাগিব। যদি আজি স্যাটেলাইট সিটি আমি কৰিব নোৱাৰোঁ, আদানী আম্বানীক যদি আমি মাতিব নোৱাৰোঁ, তে ৰুল কৰক, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে। আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব, তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব। আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম। এয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ নেকি? অসমত উদ্যোগ হ'ব নালাগে, কেৰালাত উদ্যোগ হওক, হায়দৰাবাদত উদ্যোগ হওক, গুজৰাটত উদ্যোগ হওক। অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক, অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব। বেমাৰত মৃত্যু হ'ব আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে। সেয়া নেকি মোৰ ভাগ্য? অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, আমি পৰিৱৰ্তন হ'ব লাগিব। আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক, নহ'লে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে, অসমতো বনাব লাগিব, তাৰ পৰিৱেশ সৃষ্টি কৰক। কি অদ্ভুত কথা! ক'তো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে। আমাৰ বামপন্থীসকলে ক'ৰবাত যদি সৰু মাটি এডোখৰলৈকে আদানী আম্বানীৰ কাৰণে, হাৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে। আজি গুৱাহাটী এয়াৰপোৰ্ট হ'ল, গুৱাহাটী এয়াৰপোৰ্টততো প্ৰত্যেকজন অসমীয়া ল'ৰাই চাকৰি কৰে। যদি আদানীয়ে ইমান ডাঙৰ গুৱাহাটী এয়াৰপোৰ্টটো নবনালেহেঁতেন, 500 ল'ৰাই চাকৰি তাত পালেহেঁতেন নেকি? সদায়তো আমি এটা সৰু এয়াৰপোৰ্টতে থাকিব লাগিলহেঁতেন, 100জনে ৱৰ্কাৰ থাকিলহেঁতেন। অধ্যক্ষ মহোদয়, আজি আমি আগবাঢ়ি যোৱা ষ্টেটৰ আমি যদি মডেলবিলাক চাব নোৱাৰোঁ, ৰাইজে দাবী কৰিব লাগিছিল যে গুৱাহাটীখন ঠেক হৈ গৈছে। উত্তৰ প্ৰদেশে যদি নয়ডা বনাব পাৰে, হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, গুৱাহাটীয়ে কিয় নতুন চিটি এখন বনাব নোৱাৰে? কিন্তু ইয়াত 2-এজন মানুহে, ৰাইজটো আমাৰ লগতে আছে, 2-এজন মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যেতিয়ালৈকে আন্দোলন নহয় খুচি থাকে, টিভি যাব, পৰ্টেল যাব যে আন্দোলন এটা ক্ৰিয়েট কৰিবই লাগিব। এতিয়া আন্দোলন নাই, মানুহে নিজে সহযোগিতা কৰিছে, স্যাটেলাইট সিটি হ'ব লাগে। তাৰ কাৰণে মনত কষ্টও পাইছে যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ল'লে। অধ্যক্ষ মহোদয়, আমি ৰাইজৰ লগত কেতিয়াও উই ডু নট ডিছক্ৰিমিনেট। আজি আপোনালোকে চাব, গুৱাহাটীত মানুহে কৈছে আমাৰ এৰিয়াত পানী হয়, পানী চবতে হৈছিল। গুজৰাটৰ মডেল কি, উৰিষ্যাৰ মডেল কি? পানী হোৱা অঞ্চলত তেওঁলোকে বা আৰবান য'ত প্লেনিং ভাল নাই, তেওঁলোকে LPA লৈ আহিব, লোকেল প্লেনিং এৰিয়া। ৰাইজক ক'ব গোটেই মাটি চৰকাৰক দি দিয়ক। চৰকাৰে সেই মাটিডোখৰ ড্ৰেইনেজ, ৰাস্তা, স্কুল,
ষ্ট্ৰীট লাইট সব নিৰ্মাণ কৰি ডেভেলপ মাটি আকৌ পাব্লিকক উভতাই দিয়ে আৰু ইয়াৰ আইন আছে উৰিষ্যা গুজৰাট সকলোতে লোকেল এৰিয়া প্লেনিং তেওঁলোকে নিউ সিটি ডিক্লেয়াৰ কৰে আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে যেটো উৰিষ্যাত দি দিয়ে গুজৰাটত দি দিয়ে আমি তাত প্লেনিং কৰিব পাৰিম তাত ড্ৰেনেজ কৰিব পাৰিম তাত ৰাস্তা বনাব পাৰিম আৰু ডেভেলপ মাটি ৰাইজক আমি